যিসকলে নতুনকৈ জিঅ' টেগিং কৰিলে তেওঁলোকৰ যাৰ যাৰ ঘৰ নাই সকলোকে আমি যাতে ঘৰৰ অনুমোদন দিব পাৰো এতিয়া তাৰ বাবে নমস্কাৰ দৰ্শকসকল আপোনালোকে ইতিমধ্যে গম পায় যে PMAY 2.0 আঁচনিৰ অধীনত নতুনকৈ 16,810টা গৃহ অনুমোদন কৰা হৈছে। ইয়াৰ লগতে 27,544টা গৃহ বৰ্তমান অনুমোদনৰ বিভিন্ন পৰ্যায়ত আছে। যদি আপুনি এতিয়াও চৰকাৰী পকীঘৰৰ অপেক্ষাত আছে তেন্তে আজিৰ এই খবৰটো আপোনাৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ। বিশেষকৈ যিসকল লোকে এতিয়াও PMAY ঘৰ লাভ কৰা নাই অথবা ৱেটিং লিষ্টৰ নিজৰ নাম বিচাৰি নাপালে, কাৰণ আজিৰ এই ভিডিঅ'ত আমি আলোচনা কৰিম নতুনকৈ PMAY 2.0 পকীঘৰ লাভৰ সম্ভাৱনা, জিঅ' টেগিং সম্পৰ্কীয় গুৰুত্বপূৰ্ণ বিষয়, ৱেটিং লিষ্টত নাম নথকাসকলৰ বাবে কি ব্যৱস্থা হ'ব পাৰে আৰু আগলৈ চৰকাৰে কি ধৰণৰ পদক্ষেপ ল'ব পাৰে, এই সকলো বিষয়ে আমি সহজ ভাষাত বিতংকৈ আলোচনা কৰিম। গতিকে অনুগ্ৰহ কৰি ভিডিঅ'টো অকণমানো স্কিপ নকৰিব আৰু শেষলৈকে ভিডিঅ'টো চাই থাকিব। দৰ্শকসকল, এই আঁচনিৰ জৰিয়তে অসমৰ লাখ লাখ পৰিয়ালে ইতিমধ্যেই ঘৰ লাভ কৰিছে। কিন্তু এতিয়াও এনে বহু পৰিয়াল আছে যিসকলে বিভিন্ন কাৰণত ঘৰ লাভ কৰিব পৰা নাই। কিছুমানৰ নাম ৱেটিং লিষ্টত নাছিল, আন কিছুমান জিঅ' টেগিঙৰ সময়ত বাদ পৰিছিল আৰু বহুতে আবেদন কৰাৰ সুযোগেই নাপাইছিল। দৰ্শকসকল, প্ৰথমতে এটা কথা স্পষ্টকৈ বুজি লওক, বহুতে এতিয়াও ভাবি আছে যে আমাৰ নাম ৱেটিং লিষ্টত নাই, গতিকে আমি আৰু চৰকাৰী ঘৰ নাপাম। কিন্তু বাস্তৱতে বিষয়টো ইমান সহজ নহয়, কাৰণ বিভিন্ন সময়ত বহু পৰিয়াল তথ্যৰ অভাৱত, কাগজ পত্ৰৰ সমস্যা বা জিঅ' টেগিঙৰ সময়ত উপস্থিত নথকাৰ বাবে তালিকাৰ বাহিৰত থাকি গৈছিল। ইয়াৰ বাবে বহু প্ৰকৃত দৰিদ্ৰ পৰিয়ালেও আজিলৈকে ঘৰ লাভ কৰিব পৰা নাই। দৰ্শকসকল, প্ৰথমতে মুখ্যমন্ত্ৰী মহোদয়ে কি কৈছে ভালদৰে এবাৰ শুনি লওক। ৱেটিং লিষ্টৰ সকলোকে আমাৰ ঘৰ দিয়া সম্পূৰ্ণ হ'ল, কিন্তু ৱেটিং লিষ্টত নাম নাই মানে এনেকুৱা নহয় যে দুখীয়া লোকে ঘৰ পাবলগীয়া নাই। কাৰণ প্ৰথমতে যেতিয়া আমি ঘৰৰ জিঅ' টেগিং কৰিছিলোঁ বহুতো দুখীয়া লোক এই জিঅ' টেগিঙৰ পৰা বাদ পৰি গৈছিলে। যেতিয়া নৰেন্দ্ৰ মোদী ডাঙৰীয়া তৃতীয়বাৰৰ বাবে দেশৰ প্ৰধানমন্ত্ৰী হ'ল, তেখেতক আমি লগ পাওঁতে কৈছিলোঁ যে প্ৰধানমন্ত্ৰী ডাঙৰীয়া আৰু কেইলাখমান লোকক ঘৰ দিলেই ৱেটিং লিষ্টত থকা সকলোকে চৰকাৰে ঘৰ দিয়া সম্পূৰ্ণ হ'ল। কিন্তু ৱেটিং লিষ্টত নাম নথকা মানে এইটো নহয় যে দুখীয়া লোকে ঘৰ পাবলগীয়া নাই, কাৰণ চৰকাৰে যেতিয়া জিঅ' টেগিং কৰিছিল বহুতো দুখীয়া লোক এই জিঅ' টেগিঙৰ পৰা বাদ পৰিছিল। যেতিয়া নৰেন্দ্ৰ মোদী তৃতীয়বাৰলৈ দেশৰ প্ৰধানমন্ত্ৰী হ'ল তেতিয়া ৰাজ্য চৰকাৰে আৰু কেইলাখমান লোকক ঘৰ দিয়াৰ ব্যৱস্থা কৰিবলৈ প্ৰধানমন্ত্ৰীক আহ্বান জনায়। এতিয়া বহুতে সুধিব পাৰে জিঅ' টেগিং আচলতে কি? দৰ্শকসকল, সহজ ভাষাত ক'বলৈ গ'লে জিঅ' টেগিং হৈছে আবেদনকাৰীৰ ঘৰ বা বাসস্থানৰ তথ্য স্থানীয়ভাৱে পৰীক্ষা কৰি ডিজিটেলভাৱে নথি অন্তৰ্ভুক্ত কৰাৰ এটা প্ৰক্ৰিয়া। ইয়াৰ জৰিয়তে নিৰ্দিষ্ট পৰিয়ালৰ বাস্তৱ অৱস্থা পৰীক্ষা কৰাত সহায় হয়, যাতে প্ৰকৃত হিতাধিকাৰীয়ে সুবিধা লাভ কৰে। কিন্তু পূৰ্বৰ সমীক্ষাৰ সময়ত কিছুমান লোক বিভিন্ন কাৰণত বাদ পৰিছিল। কিছুমান সেই সময়ত ঘৰত নাছিল, কিছুমানৰ নথি সম্পূৰ্ণ নাছিল, আনহাতে কিছুমান অঞ্চলতো তথ্য সংগ্ৰহ সম্পূৰ্ণ হোৱা নাছিল বুলি অভিযোগ উত্থাপন হৈছিল। দৰ্শকসকল, মুখ্যমন্ত্ৰী মহোদয়ে আৰু কি কৈছে ভালদৰে শুনক। যিসকলে নতুনকৈ জিঅ' টেগিং কৰিলে তেওঁলোকৰ যাৰ যাৰ ঘৰ নাই সকলোকে আমি যাতে ঘৰৰ অনুমোদন দিব পাৰো এতিয়া তাৰ বাবেও আমি চেষ্টা আৰম্ভ কৰিম। তাৰ মানে আমাৰ লক্ষ্য হ'ব যে অসমত যিমান মানুহৰ ঘৰ নাই বা কেঁচা ঘৰ আছে সকলোকে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ প্ৰদান কৰা। সেইবাবে কোনোবাই ভাবিব পাৰে আমিও জিঅ' টেগিং কৰিছিলোঁ, আমাৰ কি হ'ব? নতুনকৈ জিঅ' টেগিঙৰ পৰা আমি নতুনকৈ ঘৰ দিম, সেই প্ৰক্ৰিয়াও এতিয়া আমি আৰম্ভ কৰিম। দৰ্শকসকল, মুখ্যমন্ত্ৰী মহোদয়ে কয় যে
নতুন জিঅ' টেগিঙৰ পৰা আকৌ ঘৰ নোপোৱা সকলো দৰিদ্ৰ পৰিয়ালক ঘৰ দিয়াৰ ব্যৱস্থা কৰিব। অসমত যিমান মানুহৰ ঘৰ নাই বা কেঁচা ঘৰ আছে সকলোকে প্ৰধানমন্ত্ৰীৰ আৱাস যোজনাৰ ঘৰ প্ৰদান কৰিব। যদি কোনোৱে ভাবে যে আমিও জিঅ' টেগিং কৰিছিলোঁ কিন্তু আমি ঘৰ নাপালোঁ, আমাৰ কি হ'ব? তেন্তে দৰ্শকসকল, মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে নতুনকৈ আকৌ জিঅ' টেগিং হ'ব আৰু যিসকলে চৰকাৰী ঘৰ এতিয়ালৈকে লাভ কৰিব পৰা নাছিল তেওঁলোককো চৰকাৰে প্ৰধানমন্ত্ৰী আৱাস যোজনা আঁচনিখনৰ বিনামূলীয়া পকীঘৰ প্ৰদানৰ ব্যৱস্থা কৰিব। সেইবাবে যদি আপোনাৰ নাম আগৰ তালিকাত নাছিল তেন্তে হতাশ নহ'ব। নিজৰ সকলো নথি-পত্ৰ ঠিক ৰাখক। স্থানীয় পঞ্চায়ত বা নিৰ্দিষ্ট বিষয়াৰ পৰা চৰকাৰী আপডেট নিয়মীয়াকৈ জানি থাকক। দৰ্শকসকল, ইয়াতে আৰু এটা কথা উল্লেখযোগ্য যে মুখ্যমন্ত্ৰীয়ে স্পষ্টকৈ এই কথা দোহাৰিছে যে যিসকল প্ৰকৃত দৰিদ্ৰ পৰিয়ালে এতিয়াও চৰকাৰী ঘৰৰ সুবিধাৰ পৰা বঞ্চিত তেওঁলোকক সহায় কৰাৰ লক্ষ্যৰে চৰকাৰে কাম কৰি আছে। প্ৰথমে এটা কথা স্পষ্টকৈ বুজি লওক যে কোনো ব্যক্তিয়ে কেৱল আবেদন কৰিলেই ঘৰ অনুমোদন হয় বুলি কোনো নিয়ম নাই। চৰকাৰে নিৰ্ধাৰণ কৰা যোগ্যতা, স্থানীয় সমীক্ষা, নথি-পত্ৰৰ সত্যতা আৰু উপলব্ধ অনুমোদনৰ ওপৰত ভিত্তি কৰিহে হিতাধিকাৰী বাছনি কৰা হয়। সাধাৰণতে যিসকল পৰিয়ালৰ নিজৰ পকী ঘৰ নাই, যিসকল এতিয়াও কেঁচা বা জৰাজীৰ্ণ ঘৰত বাস কৰি আছে আৰু যিসকল চৰকাৰে নিৰ্ধাৰণ কৰা যোগ্যতাৰ ভিতৰত পৰে তেওঁলোকেই এই আঁচনিৰ বাবে বিবেচিত হ'ব পাৰে। দৰ্শকসকল, এতিয়া আপোনাৰ মনত এটি প্ৰশ্নৰ উত্থাপন হৈছে যে আমাৰ নাম আগতে জিঅ' টেগিং হৈছিল কিন্তু ঘৰ অনুমোদন নহ'ল, এতিয়া আমি কি কৰিব লাগিব? দৰ্শকসকল, নতুন জিঅ' টেগিঙত চৰকাৰে প্ৰকাশ কৰা নিৰ্দেশনা অনুসৰিহে নতুন তথ্য সংগ্ৰহ হ'ব। যদি আপুনি যোগ্য হয় আৰু চৰকাৰী নিয়ম পূৰণ কৰে তেন্তে আপোনাৰ বিষয়টো পুনৰ বিবেচনা হ'ব পাৰে, কিন্তু ইয়াক আগতেই নিশ্চিত বুলি ধৰি লোৱাটো উচিত নহয়। এতিয়া আৰু এটা গুৰুত্বপূৰ্ণ বিষয়লৈ আহোঁ। যদি আপোনাৰ গাঁৱলৈ সমীক্ষা দল আহে তেন্তে কেতিয়াও ভুল তথ্য নিদিব। নিজৰ বাসস্থান, পৰিয়ালৰ অৱস্থা আৰু নথি-পত্ৰ সঠিকভাৱে দেখুৱাব, কাৰণ ভুল তথ্য দিলে আবেদন বাতিল হোৱাৰ সম্ভাৱনা থাকিব পাৰে। আনহাতে যদি আপোনাৰ গাঁৱত কোনো দালাল বা ব্যক্তিয়ে টকাৰ বিনিময়ত মই ঘৰ অনুমোদন কৰাই দিম বুলি কয় তেন্তে তেনেধৰণৰ কথাত বিশ্বাস নকৰিব। চৰকাৰী ঘৰ অনুমোদনৰ বাবে কোনো ব্যক্তিগত দালালক ধন দিয়াৰ নিয়ম নাই। দৰ্শকসকল, এতিয়ালৈকে আমি বহু গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰিলোঁ, কিন্তু এতিয়া আহিছোঁ এনে এটা বিষয়লৈ যিটো জানিলে আপুনি আগন্তুক সময়ৰ বাবে ভালদৰে প্ৰস্তুত থাকিব পাৰিব। চৰকাৰৰ নতুন হিতাধিকাৰী বাছনিৰ প্ৰক্ৰিয়াৰ বাবে আপোনালোকে কি কি কাম আগতীয়াকৈ কৰি ৰাখিব লাগিব? দৰ্শকসকল, প্ৰথম কামটো হ'ল নিজৰ সকলো চৰকাৰী নথি-পত্ৰ সঠিকভাৱে সংৰক্ষণ কৰি ৰাখক। যদি কিবা তথ্য আপডেট কৰাৰ প্ৰয়োজন হয় তেন্তে উপযুক্ত চৰকাৰী কাৰ্যালয়ৰ পৰামৰ্শ অনুসৰি সেই কাম সম্পন্ন কৰক। কেতিয়াও অপ্ৰমাণিত তথ্যৰ ভিত্তিত নথি সলনি নকৰিব। দ্বিতীয়তে, যদি কোনো সমীক্ষা দল আপোনাৰ অঞ্চললৈ আহে তেন্তে সঠিক তথ্য দিয়ক। বাস্তৱ অৱস্থা লুকুৱাবলৈ বা ভুল তথ্য দিবলৈ চেষ্টা নকৰিব। চৰকাৰী তথ্য সঠিক হ'লে যোগ্য হিতাধিকাৰী চিনাক্ত কৰাটো সহজ হয়। দৰ্শকসকল, এতিয়া আহক কিছুমান সঘনাই সোধা প্ৰশ্নলৈ। আগতে আবেদন কৰিছিলোঁ কিন্তু কোনো খবৰ পোৱা নাই, কি কৰিব? পঞ্চায়ত উন্নয়ন খণ্ড বা বিভাগীয় কাৰ্যালয়ৰ সৈতে যোগাযোগ কৰি আপোনাৰ আবেদন বা নথিৰ অৱস্থা জানিব পাৰে। কেৱল সামাজিক মাধ্যমৰ তথ্যৰ ওপৰত নিৰ্ভৰ নকৰিব। দৰ্শকসকল, PMAY 2.0 আঁচনিয়ে বহু দৰিদ্ৰ পৰিয়ালৰ মাজত নতুন আশা সৃষ্টি কৰিছে, কিন্তু আশা কৰাৰ লগতে চৰকাৰী নিয়ম মানি চলাটো সমানেই প্ৰয়োজনীয়। প্ৰকৃত তথ্য, সঠিক নথি আৰু চৰকাৰী প্ৰক্ৰিয়াই শেষত প্ৰকৃত হিতাধিকাৰী নিৰ্ধাৰণ কৰে। দৰ্শকসকল, আশা কৰোঁ এই ভিডিঅ'টোৱে যাতে আপোনাৰ বহু প্ৰশ্নৰ উত্তৰ দিবলৈ সক্ষম হৈছে। আপোনালোকৰ ওচৰত এটা অনুৰোধ যে যদি এই ভিডিঅ'টো তথ্য সমৃদ্ধ বুলি অনুভৱ কৰিছে তেন্তে এটা লাইক কৰি দিব। আপোনাৰ পৰিয়াল, বন্ধু-বান্ধৱী বা গাঁৱৰ যিসকল মানুহ এতিয়াও চৰকাৰী ঘৰ লাভ কৰা নাই তেওঁলোকলৈ এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক যাতে সঠিক তথ্য তেওঁলোকেও জানিব পাৰে। আৰু যদি আপুনি এতিয়াও আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে এতিয়াই ছাবস্ক্ৰাইব কৰি কাষৰ বেল আইকনটো অন কৰি ৰাখক যাতে চৰকাৰী আঁচনিৰ নতুন আপডেট আহিলেই সৰ্বপ্ৰথমে আপুনি জানিব পাৰে। ধন্যবাদ। পুনৰ লগ পাম নতুন এটা গুৰুত্বপূৰ্ণ আপডেটৰ সৈতে।